আৰু অম্বুবাচী মেলাত সদাশিৱ লগ পালোঁ সাক্ষাৎ শ্ৰীকৃষ্ণক লগ পাইছোঁ সকলোকে পবিত্ৰ অম্বুবাচী মেলাৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা যেহেতু অম্বুবাচী মেলা আৰম্ভ আজিৰ প্ৰথম দিনটো আৰু আজি প্ৰথম দিনটোতে মাৰ আশীৰ্বাদ ল'বলৈ গৈ আছোঁ আৰু এতিয়া বলক ওপৰলৈ যাওঁ মেলাৰ পৰিৱেশসমূহ চাওঁ আজি মন্দিৰৰ একেবাৰে তলত থকা নামনিত থকা এই গেটখন খুবেই ধুনীয়া লাগিছে আৰু এনেকৈয়ে এই পথে সীমান্ত আৰু মই মন্দিৰৰ ওপৰলৈ খোজ কাঢ়ি গৈ আছোঁ আৰু আগৰ ফালে যদি চাই বহুতো ভক্তগণ ইতিমধ্যে মন্দিৰলৈ গৈ আছে কাহ আছে আহে আপোনালোক মই গুৱাহাটী ডাউনটাউন হিন্দীত কথা পাতি থকাৰ কাৰণে মই হৈছে ঠিক আছে বাইদেউ আপোনাৰ নামটো লক্ষ্মী মিত্ৰ আৰু এনে প্ৰতি বছৰে আহেনে প্ৰত্যেক বছৰ মই প্ৰত্যেক মাহতে আহে আৰু এনেকৈ বিভিন্ন ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ সমাগম হৈছে আহি আছে ইতিমধ্যে नमस्कार बाबा जी कहाँ से आए हो आप कहाँ से आए हो बिहार से पूर्णिया से बिहार से पहली बार आए हो माँ के धाम पर नहीं कितने बार आया हर साल आते हो आप प्राय और अम्बुबासी मेला में आके आपको कैसा महसूस होता है महसूस होता है माई का दर्शन भी होता है कभी कभी आप अकेले हो या परिवार संग आए हो परिवार भी है तो ठीक है और এনেকৈ ভক্তগণৰ সমাগম ঘটি আছে कहाँ से आए हो भैया आप लोग राजस्थान से आए हो और पहली बार आए हो या आपका सफर हर बार आते हो अम्बुबासी मेला में और इस बार आकर कैसा महसूस हो रहा है आपको नहीं यहाँ तो सब बढ़िया महसूस होता है जी अच्छा महसूस होता है अच्छा महसूस होता है ना माँ के धाम पर आते तो अच्छा महसूस होगा ही ना और এনেকৈ অম্বুবাচী মেলাত আৰম্ভণিৰ পৰা শেষলৈকে কত কিমান যে ভক্তগণ তীৰ্থযাত্ৰী আহি আছে তাৰ কোনো লেখ জোখ নাই পানীয়েই প্ৰাণীৰ প্ৰাণ যেহেতু ইয়াতে এই দাদাসকলে বিনামূলীয়াকৈ বিতৰণ কৰি থকা পানী খাই নিজৰ প্ৰাণটো বচালোঁ আৰু তেওঁলোকে ইয়াতে অহা অসংখ্য ভক্তসকলক এনেদৰে পানী বিতৰণ কৰি আছে তাৰ পৰা ভালেখিনি সময় ভালেখিনি জাগা খোজকাঢ়ি আহিলোঁ আৰু খোজকাঢ়ি আহি এইখিনি ঠাইত অলপ সময় জিৰণি লৈছোঁ আৰু ভক্তগণৰতো ক'বই নালাগে অসংখ্য হাৰত ইয়াতে সমাগম হৈ আছে আৰু এইফালে যদি চাই এইফালে তলৰ ফালে চাওক ভিউটো ইমান ধুনীয়া দেখিবলৈ পাইছোঁ তলৰ ফালে ভিউটো আৰু সন্মুখৰ ফালে সেইটো হ'ল নৰকাসুৰে বনোৱা ৰাস্তাটো আৰু সেই ৰাস্তাটোৰেও বহু শ্ৰদ্ধালু ভক্তগণ গৈ আছে কিন্তু খোজ কাঢ়ি যোৱা যেটো গাড়ী যোৱা ৰাস্তা এই ৰাস্তাটোৰে বহু পৰিমাণে ভক্তগণৰ তাৰমানে অহা যোৱা এই ৰাস্তাটোৰে বেছি পৰিমাণে হয় প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে বনোৱা কামাখ্যা মন্দিৰলৈ যোৱা সেই বিখ্যাত শিলৰ ৰাস্তাটো আৰু এই ৰাস্তাটোৰে যদি চাই এই ৰাস্তাটোৰেও ভক্তসকলৰ সমাগম দেখিবলৈ পাই আছোঁ আৰু এইটোৱে হ'ল নৰকাসুৰে বনোৱা শিলৰ ৰাস্তাটো আৰু এই ৰাস্তাৰে এনেদৰে যি গাড়ী মটৰ চলা ৰাস্তাটোৰ সমান্তৰালকৈ এই অম্বুবাচী মেলাৰ সময়তো এই ৰাস্তাটোৰে বহুতো ভক্তগণ ইতিমধ্যে মাৰ আশীৰ্বাদ ল'বলৈ এনেদৰে গৈ আছে আৰু অহা মানুহ আহি আছে যোৱা মানুহ যাই আছে এনেকৈ যদি চাই আৰু ইতিমধ্যে নৰকাসুৰে বনোৱা এই শিলৰ ৰাস্তাটোৰ এফালে যদি চাই লাইন হৈ আই মাতৃসকল বহি আছে জানি লোৱা হওক তেওঁলোক ক'ৰ পৰা আহিছে কামাখ্যা মন্দিৰৰ এই অম্বুবাচী মেলাত আৰু এফালে যদি চাই ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে কাহা से आए हो आप लोग हाँ अलीपुर द्वार से आए हो वेस्ट बंगाल से और हर साल आते हो ना आप लोग हर साल आते हो মানে প্রত্যেক বছরে আসেন আপনারা কামাখ্যা মন্দিরে এসে অনুভবটা কেমন হয় আপনাদের ভালো হয় প্রত্যেক বছরে আসে না কতদিন থাকবেন কি কি সাধন নিয়ে আসেন রেলে আবার রেলে চলে যাবেন আৰু এতিয়া মন্দিৰ প্ৰাংগণ পামে আৰু এফালে যদি চাই এনেকৈ এই ৰাস্তাটোৰে এনেকৈ খোজ কাঢ়ি আহি এনেকৈ এপাক ঘূৰি এতিয়া এনেকৈ ওপৰলৈ গৈ আছোঁ আৰু ইতিমধ্যে ওপৰত আহি পালোঁ আৰু মাৰ মন্দিৰ পাবলৈ আৰু কেইখোজমান বাকী আছে কেইখোজমান গ'লেই পাই যাম এতিয়া আমি মূল মন্দিৰটো আৰু এতিয়া মন্দিৰৰ প্ৰাংগণ আহি পালোঁ আৰু মূল মন্দিৰলৈ এতিয়া গৈ আছোঁ আৰু এফালে সীমান্ত আছে সীমান্ত আৰু ফাইনেলি আহি পালোঁ এতিয়া মন্দিৰ আৰু মন্দিৰ পোৱাৰ আগতে যেটো মূল গেটখন আছে এই গেটখন চাওক ফুলেৰে ইমান ধুনীয়াকৈ সজাইছে
আৰু এতিয়া ফাইনেলি আহি পালো অম্বুবাচী মেলাৰ কামাখ্যা মন্দিৰত কামাখ্যা মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। আৰু অম্বুবাচী মেলা যিহেতু উখল মাখল পৰিৱেশ, খুবেই উখল মাখল পৰিৱেশ। আৰু এতিয়া এফালৰ পৰা কামাখ্যা মন্দিৰৰ যি অম্বুবাচী মেলা ঘূৰি পাকি চাম এতিয়া। আৰু অম্বুবাচী মেলাত সদায় আহিব লগ পালো। आपका नाम? आप कहाँ से आए हो? आप त्रिपुरा से आए हो। हर साल आते हो। और महादेव जी के वेशभूषा में आपको तो बहुत ही सुंदर ही लग रहा है, साक्षात महादेव जैसा ही आपको लग रहा है। बिहार से आए हुए মন্দিৰ প্ৰাংগণৰে অন্যফালে শ্ৰীকৃষ্ণক লগ পালোঁ। আৰু চাওক শ্ৰীকৃষ্ণ ইমান ধুনীয়াকৈ সাজ সজ্জা কৰি ইয়াতে শ্ৰীকৃষ্ণৰ ভাওত ৰখি আছে আৰু যেন সাক্ষাৎ শ্ৰীকৃষ্ণই। আৰু খুবেই ধুনীয়া লাগিছে, খুবেই ভাল লাগিছে তেওঁক ইয়াতে দেখা পায়। আৰু অম্বুবাচী মেলা যিহেতু মন্দিৰ প্ৰাংগণত খুবেই উখল মাখল পৰিৱেশ। আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্তগণৰ ইয়াতে সমাগম হৈছে। আৰু মন্দিৰ প্ৰাংগণত যদি চাই সাক্ষাৎ শ্ৰীকৃষ্ণক লগ পাইছোঁ। আৰু आप कहाँ से आए हो? त्रिपुरा से। और आपका शुभ नाम? आपका शुभ नाम? जयदेव पाल। जयदेव पाल। এবছৰে সাঁচি ৰখা মনৰ বহুতো বাঞ্ছা, আকা আকাংক্ষা, মনৰ যে কত হেঁপাহ। আৰু সেই হেঁপাহসমূহ প্ৰতিফলিত কৰাৰ উদ্দেশ্যে বহুত মনৰ আশা বান্ধি লৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য হাজাৰ হাজাৰ যাত্ৰীসকলে যাত্ৰাপথত বিভিন্ন ধৰণৰ কষ্ট বাধাক নেওচি এই অম্বুবাচী মেলাত মাৰ আশীৰ্বাদ বিচাৰি ইয়াতে আহে। আৰু এইখনেই হ'ল বিখ্যাত কামাখ্যা মন্দিৰ। আৰু ইয়াতে মানুহসকলৰ ভক্তসকলৰ ইয়াতে আগমন ঘটে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে। আৰু এইফালে আন এটা বাবাৰ সৈতে দৰ্শন হ'ল। আৰু বাবাগৰাকীয়ে কাণত চাওক খাৰুৰ নিচিনা ইমান মোটা মোটা এইটো কি পিন্ধি আছে। মই এতিয়া অম্বুবাচী মেলাৰ এই শুভক্ষণটোত কামাখ্যা মন্দিৰত আছোঁ। আৰু কামাখ্যা মন্দিৰৰ প্ৰাংগণতে আছোঁ। মাৰ দৰ্শন কৰিলোঁ, খুবেই ভাল লাগিল। আজি যিহেতু পবিত্ৰ অম্বুবাচী মেলা। আৰু এইফালৰ পৰা যদি চাওঁ মাৰ মন্দিৰটোৰ খুবেই এটা ধুনীয়া ভিউ দেখিবলৈ পোৱা যায়। আৰু এইফালৰ পৰা ফটো উঠিবলৈও খুবেই ধুনীয়া লাগে। আৰু এতিয়া বলক ঘূৰি পাকি মন্দিৰটো দৰ্শন কৰি লওক। আৰু কামাখ্যা মন্দিৰৰ সকলোতকৈ আহি ভাল লগা ঠাইখিনি হৈছে এইখিনি। আৰু এইখিনি ঠাইত এনেকুৱা গেলাৰীৰ নিচিনা এনেকুৱা বনোৱা আছে। আৰু এইখিনি ঠাইত এনেকৈ যদি চাই আপোনালোকে অসংখ্য ভক্তগণ, এফালে দৰ্শনাৰ্থী, এফালে এনেকৈ ওপৰৰ তলৰ পৰা শাৰী শাৰীকৈ ওপৰৰ ফালে বহি আছে। আৰু এইফালৰ পৰা যদি চাই আপোনালোকে কামাখ্যা মন্দিৰটোৰ ভিউ খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু এতিয়া মই কামাখ্যা মন্দিৰৰ এটি খুবেই ধুনীয়া ঠাইলৈ আহিছোঁ, য'ৰ পৰা খুবেই ধুনীয়া ভিউ দেখিবলৈ পোৱা যায়। আৰু এইফালে ইয়াৰ পৰা যদি চাই আপোনালোকে এইফালে চাওক ইমান ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা গৈছে। এতিয়া এবাৰ মন্দিৰৰ একেবাৰে ওচৰতে থকা এই পুখুৰীখনলৈ আহিলোঁ। আৰু পুখুৰীখনত আহিও পুখুৰীৰ চাৰিওফালে এনেকৈ তিৰপাল তম্বু বনাই দিছে। আৰু পুখুৰীৰ চাৰিওফালে যদি চাই এনেদৰে বাবাসকলে তাত ধ্যানমগ্ন অৱস্থাত আছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ মুঠেই নাপাহৰিব। ধন্যবাদ।